নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মীনাক্ষী, মোৰ অন্য এটি ভিডিঅ'লৈ। উকা কাপোৰযোৰত মই একেবাৰে সহজতে হাত চিলাই কৰি ফুল তুলিলোঁ। কেনেকৈনো কৰিলোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চাওকচোন, কটন ছেট হয়, একেবাৰে সহজ হয়। মেচিনতো কৰিব পাৰোঁ, তথাপিতো হাতে কৰিব চেষ্টা কৰিছোঁ। এনেকৈ এডোখৰ কাগজৰ ওপৰত খুব ধুনীয়াকৈ কৰি তাৰ ওপৰতে চাপটো বহাইছোঁ আৰু কলমেদি এটা এটাকৈ আঁকি লৈছোঁ। তাৰপিছতে বেজীটো মাজেদি সোমোৱাই দি ওপৰেদি এটা পাক, মানে জেনেৰেলি চেন চিলাই কৰাটো হয়। এইটো জোখ চিন কৰি পেলাই চিলাইছোঁ মই, আৰু সেই যোনফালে দিওঁ সেই তাৰ বিপৰীত চাইডেদি উলিয়াই দিওঁ। এনেকৈ কৰিয়ে ডিজাইন কৰোঁ। আপোনালোকে বেলেগ বেলেগ ধৰণে ফুলটো দিব পাৰে, কিন্তু চিলাইটো একেবাৰে সহজ হয়, দেখিবলৈ খুব ধুনীয়া হয়। যিহেতু গোটেইখিনি ফুল তোলা দেখাবলৈ বহুত সময় লাগিব, সেইকাৰণে এটা এটাকৈ কৰিয়ে দেখাইছোঁ। আপোনালোকেও তেনেকৈ যদি ইচ্ছা কৰে কৰি ল'ব পাৰে। ছাইডৰ আৰু মাজৰ বুটাবিলাক সম্পূৰ্ণ কৰি হৈ গৈছে। এতিয়া ছাইডৰ কেইটা আৰু মাজৰ মূৰণিটো চিলাই লৈ তাতে এতিয়া এছ দিছোঁ, মানে জিপাৰ হয়, একেই হয়, আৰু চি দিছোঁ। এইফালে 0 পইণ্টত দিছোঁ ইমপ্ৰেছত। এতিয়া তাতে এটা ডিজাইন হৈ যাব, মানে বিট লগোৱাৰ নিচিনা হৈ যাব। এনেকৈ কৰি বেলেগকো কৰি দিছোঁ, তথাপি নিজেও এযোৰ নিজৰ কাৰণে কৰি লওঁ বুলি কৰিলোঁ। কেনেকুৱা হৈছে আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন। ফাইনেলি হৈ গৈছে, চাওকচোন কিমান ধুনীয়া লাগিছে। একেবাৰে সহজ হয়, যদি চিম্পুল দেখিবলৈ খুব ভাল লগা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব